নমস্কাৰ। টেঙাখাত যুৱ সমাজৰ তৰফৰ পৰা অসমবাসী তথা টেঙাখাতবাসী ৰাইজলৈ আমি আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিছোঁ। আৰু টেঙাখাত যুৱ সমাজে আমি সিদ্ধান্ত কৰিলোঁ যে উৰুকাৰ দিনাখন, উৰুকাৰ নিশা অৰ্থাৎ কাইলৈ দেওবাৰে আমি এটা অনুষ্ঠান আমি আয়োজন কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। আৰু এই সিদ্ধান্ত অনুসৰি আমি এই টেঙাখাতৰ মাজমজিয়াত গান্ধী ভৱনৰ প্ৰাংগণত বসন্তৰ আদৰণি অনুষ্ঠান হিচাপে আমি এটা অনুষ্ঠান আয়োজন কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। আৰু সেই সিদ্ধান্ত অনুসৰি অহা কাইলৈ অৰ্থাৎ দেওবাৰে আমি সন্ধিয়া 6 বজাৰ পৰা এটা অনুষ্ঠান আয়োজন কৰিম। আৰু এই অনুষ্ঠানটোত আমাৰ হুঁচৰি আৰু দুজন আমাৰ কণ্ঠশিল্পী আমাৰ ইয়াত সংগীতানুষ্ঠান পৰিৱেশন কৰিব। আৰু টেঙাখাতৰে আমাৰ দুযোৰা খুব জনপ্ৰিয় দুযোৰা আমাৰ হুঁচৰি আমাৰ ইয়াত অনুষ্ঠান পৰিৱেশন কৰিব। লগতে এগৰাকী টেঙাখাতৰ কণ্ঠশিল্পী আৰু আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দিগন্ত গোহাঁইৰ দ্বাৰা আমাৰ ইয়াত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশিত হ'ব। গতিকে আমি টেঙাখাতবাসী ৰাইজৰ সহায় সহযোগিতা আমি ইয়াত কামনা কৰিছোঁ, তেখেতসকলৰ উপস্থিতি আমি কামনা কৰিছোঁ। আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি অসমবাসীৰ লগতে টেঙাখাতবাসীক আমি এই বহাগৰ যিটো আদৰণি অনুষ্ঠানৰ জৰিয়তে আমি অসমৰ পৰম্পৰা, আমাৰ অসমীয়াৰ যিটো পৰম্পৰা, বিহুৰ যিটো পৰম্পৰা, আমি ইয়াকে আমি ধৰি ৰাখি এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ ঠিক তেনেধৰণে যে এই অনুষ্ঠানৰ জৰিয়তে আমি অসমবাসীক লগতে টেঙাখাতবাসীৰ যাতে আমি একতাৰ দোলেৰে আমি বান্ধ খাই থাকিব পাৰোঁ এই উৰুকাৰ দিনাখনৰ পৰাই। আৰু এই উদ্দেশ্য আগত ৰাখি আমি এই ধৰণে অনুষ্ঠানবোৰ আয়োজন কৰিছিলোঁ। আৰু সেই অনুসৰি আমাৰ অহা কাইলৈৰ পৰা কাইলৈ আমি অনুষ্ঠানটো আয়োজন কৰিম। এই ক্ষেত্ৰত টেঙাখাতবাসীৰ ৰাইজৰ আমি সহায় সহযোগিতা আমি কামনা কৰিম। এই অনুষ্ঠান আমি এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত আমি শেষ কৰিম। 6 বজাৰ পৰা আমি এই অনুষ্ঠান আৰম্ভ কৰি আমি 12 বজালৈ ভিতৰত আমি অনুষ্ঠানটো আমি প্ৰশাসনৰ যিটো অনুমতি সাপেক্ষে আমি 12 বজাৰ ভিতৰত আমি অনুষ্ঠানটো সামৰণি মাৰিম। আৰু সেইকাৰণে আমি সকলো টেঙাখাতবাসী ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা অতি আন্তৰিকতা আমি কামনা কৰিছোঁ। আৰু লগতে পুনৰবাৰ আমি টেঙাখাতবাসী ৰাইজক আৰু অসমবাসী ৰাইজক আমাৰ যুৱ সমাজৰ তৰফৰ পৰা টেঙাখাত যুৱ সমাজৰ তৰফৰ পৰা ৰঙালী বিহুৰ অতি আন্তৰিকতাৰে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।